gift a scooty for those students who secured a particular number in the higher secondary examination. Hello students, welcome to my SM Institute YouTube channel. তো আজিৰ ভিডিঅ'ত মই আলোচনা কৰি দিম যে তোমালোকৰ প্ৰতিবাৰে তোমালোকৰ এইচএছ ফাইনেল এক্সামৰ পিছত ছাত্ৰ-ছাত্ৰীসকলক স্কুটি প্ৰদান কৰে, ঠিক আছে। অৰ্থাৎ তোমালোকৰ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে, ঠিক আছে। কিন্তু এইবেলি তোমালোকৰ এইবাৰ আসলতে কিমান পাৰ্চেণ্টত ল'ৰা বা তোমালোকৰ ছোৱালীসকলক ছাত্ৰ আৰু ছাত্ৰীসকলক কিমান পাৰ্টিকুলাৰলি এটা তোমালোকক নাম্বাৰ দিয়া, ঠিক আছে। বিগত ইয়াৰ্ছত যেনেকৈ 75 আমাৰ বয়সকলক দিছিলে আৰু 60 আমাৰ গাৰ্লসকলক দিছিলে। কিন্তু এইবাৰ আসলতে কিমান পাৰ্চেণ্টত তোমালোকে স্কুটি পাবা, এই গোটেই ডিটেইলছ তোমালোকে আজি এইটো ভিডিঅ'ৰ মাধ্যমেদি তোমালোকে জানিবলৈ পাবা, ঠিক আছে। তো তোমালোকক মই এটা অনুৰোধ কৰিছোঁ, তোমালোকে যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰি দিব, ঠিক আছে। এইবাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে নতুন নিয়ম বান্ধি দিলে, ঠিক আছে। মই তোমালোকক এই নতুন নিয়মবোৰ আলোচনা কৰাই দিম। তোমালোকে পোনপ্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যটো তোমালোকে শুনি লোৱা, ঠিক আছে। তাৰপিছত মই তোমালোকক এই যি তোমালোকৰ ৰুলবোৰ আছে এই ৰুলবোৰ মই তোমালোকক দেখুৱাই দিম, ঠিক আছে। আচলতে কি ৰুল এইবাৰ তোমালোকক বান্ধি দিলে নিউ ৰুল তোমালোকৰ, ঠিক আছে। তোমালোকে প্ৰথমে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যটো তোমালোকে শুনি লোৱা, ঠিক আছে। Gift a scooty for those students who secured a particular number in the higher secondary examination. It was initially we started with a bigger base, but this year because of launching another scheme we have kept the level at 80%. Today 12,000 students will get scooty from Government of Assam. We inaugurated, we have launched the program today and will provide scooty to all eligible students with a definite timeline. Sir, something that has got international media attention is that Post Malone, one of the biggest artists in the world, is going to perform in Guwahati. This is in fact a rare occasion in for our state. A artist whose influence is in entire globe, and he is ranked at the number 4th and number 5th among that rank of musician. And 2 days back I have seen his show in Abu Dhabi. It was just amazing, the kind of people were present. So for the first time Assam is going to witness performance of a global artist. So this is a unique occasion. I welcome him to the land of Assam and I hope that everything will passes off very peacefully. তো তোমালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তোমালোকে ভাষ্যটো শুনিলে, তোমালোকে ইতিমধ্যে গমেই পাইছে। তো তোমালোকে মই আৰু এটা কথা কৈছোঁ, তোমালোকৰ মাজৰ পৰাই যিসকল তোমালোকৰ ছিনিয়ৰ দাদা আছে তেওঁলোকে 2024ত আচলতে ছাত্ৰসকলৰ কাৰণে 80% আছিলে আৰু ছাত্ৰীসকলৰ কাৰণে অৰ্থাৎ গাৰ্লসকলৰ কাৰণে 60% আছিলে, ঠিক আছে। এইচএছ ফাইনেল এক্সামত ছায়েন্স বা আৰ্টছ বা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা নহওক কিয় তোমালোকক ছাত্ৰসকলৰ কাৰণে 80% দিছিলে, বান্ধি দিছিলে। এইটো আমাৰ নিয়ম আছিলে, ৰুলছ আছিলে। আৰু ছাত্ৰীসকলৰ কাৰণে 60% নিয়ম এটা বান্ধি দিছিলে, ঠিক আছে। কিন্তু আমি সেই ৰুলছটো কিন্তু 2025ত আমি দেখিবলৈ পাইছোঁ যে ছাত্ৰ আৰু ছাত্ৰী দুয়োজনৰে কিন্তু 80% থাকিব লাগিব, ঠিক আছে। গতিকে অলপ চেঞ্জ হৈছে, কিন্তু এইবাৰো কিন্তু কিবা চেঞ্জ হৈছে নেকি এইটো লৈ আমি পঢ়িম, ঠিক আছে। তোমালোকক ইয়াতে কি দিছে এইটো লৈ আমি আলোচনা কৰিম। ইয়াতে কি দিছে তোমালোকে চোৱা, বেছড অন ৰিচেণ্ট ডেভেলপমেণ্ট ইন আসাম দ্য ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড আণ্ডাৰ দ্য প্ৰেগেন ভাৰতী স্কিম কণ্টিনিউজ টু ৰিকগনাইজ মেৰিটৰিয়াছ ষ্টুডেণ্ট, ঠিক আছে, উইথ ছিগনিফিকেণ্ট চেঞ্জ ফৰ দ্য 2025 এণ্ড 2026 একাডেমিক চাইকেল, ঠিক আছে। তোমালোকৰ যিটো 2025ৰ নিয়ম আছিলে 2026ৰ নিয়ম আছিলে ইয়াতকৈ অলপ চেঞ্জ হ'ব পাৰে, ঠিক আছে। ইয়াতে কি দিছে, কে আপডেটছ ফৰ ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড এইচএছ ফাইনেল এক্সাম, ঠিক আছে। মোৰ মতে তোমালোকৰ এইবাৰ 85 মান বা তোমালোকৰ 80% তোমালোকক লাগিবই। তোমালোকৰ গাৰ্লছে হোৱা বা ছোৱালীয়ে হোৱা তোমালোকক 80% লাগিব, ঠিক আছে। তোমালোকে প্ৰথমটো চোৱা, নিউ এলিজিবিলিটি থ্ৰেছহোল্ড দিছে, দ্য কাট অফ ফৰ receiving scooter is increased to 80% or above in the higher secondary HS final examination 2025 to 2026. Coverage this around 12,000 students who meet this criteria will receive scooters, ঠিক আছে। restriction this students who have taken admission to colleges outside Assam or are taking a gap year
ঠিক আছে গেপ ইয়াৰ পৰা কিন্তু তোমালোক নোৱাৰিব কোনোবা কিছুমান ষ্টুডেণ্ট আছে যে এবছৰ হাই ছেকেণ্ডাৰী ৰিজাল্ট বেয়া হোৱাৰ পিছত তেওঁলোকে গেপ দি আকৌ হাই ছেকেণ্ডাৰী এক্সাম দিয়ে তাৰ কাৰণে এইটো নহয় ইন সেম কেজেছ ঠিক আছে মে নট বি এলিজিবল ফ'কাছিং দ্য ইনচেন্টিভ অন দোজ ষ্টেইং ইন দ্য ষ্টেট ফৰ হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন ঠিক আছে তাৰপিছত তোমালোকে চাই লোৱা ঠিক আছে মুঠতে তোমালোকক ইয়াতে এইটো বুজাবলৈ চেষ্টা কৰিছে যে এইবাৰো কিন্তু তোমালোকৰ 80% তোমালোকে স্কুটি পাবা ঠিক আছে 80% তোমালোকে চোৱা এইবাৰ ল'ৰা ছোৱালী একো কথা নাই আগতে যেনেকৈ তোমালোকক ছোৱালীক 60 দিছিলে ল'ৰাক 80 দিছিলে এতিয়াকৈ ল'ৰাক 75 দিছিলে এইবাৰ কিন্তু তোমালোকৰ ল'ৰা ছোৱালী সকলোবোৰে 80% স্কুটি পাবলৈ সক্ষম হ'ব ঠিক গতিকে মনত দুখ লৈ লাভ নাই ঠিক আছে তোমালোকে নিজৰ কাম কৰি যোৱা ঠিক আছে মাক দেউতাকৰ যি সপোন আছে সপোন বাস্তৱায়িত কৰিবলৈ তোমালোকে কাম কৰি যোৱা ঠিক আছে ভগৱান এদিন হ'লে তোমাক চাব ঠিক আছে তো আমাৰ ভিডিঅ' আজি এইখিনিয়ে তোমালোকে গম পাইছে যে এইবাৰ কিন্তু 80% ঠিক আছে আমাৰ ভিডিঅ' আজি এইখিনিয়ে বাই বাই টেক কেয়াৰ